Hello everyone, good morning আপোনালোক সকলোলৈকে আৰু নমস্কাৰ কুমৰুক সদং ধেমাজি পৰপৰ হেণ্ডলুম ষ্টৰৰ পৰা আপোনালোক সকলোলৈকে আজি মৰ্নিং লাইভলৈ স্বাগতম জনাইছো আৰু আশা ৰাখিছো আজি মৰ্নিং লাইভটোক চাই সকলোৱে ভাল পাব আৰু বহুতখিনি ধুনীয়া ধুনীয়া কালেকশ্যনছ লৈ আহিছো সকলোৱে সোনকালে আজি আমাৰ মৰ্নিং লাইভত জয়েন হৈ ল'ব লগতে আৰু কেনেকুৱা ধৰণৰ কালেকশ্যন চাব বিচাৰে সেয়াও কমেণ্ট কৰি পেলাই জনাই থাকিব আৰু বৰ বেছি এটা পলম নকৰাকৈ লাইভটো ষ্টাৰ্ট কৰি যাম সকলোৱে সোনকালে জয়েন হৈ ল'ব ধুনীয়া ধুনীয়া কালেকশ্যনছ লৈ আহিছো আৰু আজি লাইভটো ফাৰ্ষ্টতে গ্ৰীণ কালাৰ যোৱা লাইভটো ষ্টাৰ্ট কৰি যাব লৈছো বহুতেই ধুনীয়া গ্ৰীণ কালাৰ এযোৰ মিচিং যোৱাৰ পৰা ষ্টাৰ্ট কৰি যাব লৈছো ইয়াতে পদ্মিনী বাই পদ্মিনী বোৱা হৈছে আৰু ফুলবিলাক ডিএমচিৰে ৱৰ্ক কৰা পিয়ৰ ডিএমচিৰে ৱৰ্ক কৰি দিয়া হৈছে ঘাইটো হ'ব ইয়াতে কৰতি ঘাইকৈ বৰফি টাইপত বুটাকিটা ৱৰ্ক কৰিছে দুটাকৈ ঘাইটো থাকিব কৰতি ঘাই আৰু গোটেই গাঁত কৰি দিয়া হৈছে তিনিটা আৰু দুটাকৈ বুটাকে ৱৰ্ক কৰি দিয়া হৈছে এয়া হ'ব আচলৰ চাইডৰ ডিজাইনটো এনেকে ধৰণৰ থাকিব আচলৰ চাইডৰ ডিজাইনটো আৰু ইয়াৰে ব্লুকৰ পটি ব্লাউজ পিচবোৰ দেখুৱাই দিছো পটিটো এনেকুৱা ধৰণৰ থাকিব এয়া হ'ব ইয়াৰে পটি ফুল পটি কৰি দিয়া হৈছে মাল্টি কালাৰকে আৰু হাতৰ বাবে চাব পাৰে এনেকে ৱৰ্ক কৰি দিয়া হৈছে হেভিকে ধুনীয়াকে হাতৰ বাবে চাব পাৰে ৱৰ্ক কৰি দিয়া হৈছে আৰু ইয়াৰ ব্লাউজ পিচখন আৰু এইযোৰ যদি গ্ৰীণ কালাৰৰ যোৰাযোৰ ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট মাৰি পেলাই হোৱাটছএপ কৰি ল'ব পাৰিব এইযোৰ যোৰাযোৰ ইয়াত টিক নাই দিয়া এইযোৰ যদি ল'ম বুলি ভাবে তেনেহ'লে স্ক্ৰীনশ্বট মাৰি পেলাই কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব পাৰিব নেক্সট ইয়াৰ মেখেলাখন দেখুৱাই দিছো এয়া চাব পাৰে মেখেলাখন ইমানটোলৈকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে যদি ভাল লাগিছে কাপোৰযোৰ তেনেহ'লে সোনকালে স্ক্ৰীনশ্বট মাৰি পেলাই আজি আমাক হোৱাটছএপ কৰি ল'ব আৰু যদি বেলেগ কিবা চাব বিচাৰে তেনেহ'লে লাইভত বেলেগ কিবা চাব বিচাৰিলে মানে আমাক সোনকালে কমেণ্ট কৰি পেলাই জনাই দিব নেক্সটতে লৈ আহিছো চাব পাৰি পাতল য়েল্লো কালাৰ এযোৰ পিয়ৰ ডাইটছৰ যোৰা লৈ আহিছো কালাৰটো একদম চাব পাৰে লাইট কালাৰ আছে পিয়ৰ ডাইটছৰ হয় কাপোৰ একদম কোৱালিটি ডাঠ পিটকে পাব বহুত ধুনীয়া কাপোৰ হয় আৰু ইয়াৰে ব্লুকৰ ডিজাইনটো দেখুৱাই দিছো চিম্পলকে বহুত ভাল লাগিব আচলৰ চাইডৰ ডিজাইনত এনেকুৱা ধৰণৰ ৱৰ্ক কৰি দিয়া হৈছে আকৌ গোটেই গাতে চাব পাৰিছো সৰুকৈ বুটা ৱৰ্ক কৰি দিয়া হৈছে এনেকে ধৰণৰ থাকিব বুটা কিটা আৰু ইয়াৰে ব্লুকৰ মেখেলাখনো দেখুৱাই দিছো এয়া ইয়াৰ মেখেলাখন এখন হ'ব ইয়াৰে মেখেলা ইমানটোলৈকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে পটিকিটা চাব পাৰে পটি এনেকুৱা ধৰণৰ কৰিছে হ'ব ইয়াৰ পটিটো লগত ব্লাউজ পিচটো এটেচ হৈ আছে আৰু মাত্ৰ ল'ব পাৰিব 6550 টকাতে এইযোৰ পিয়ৰ ডাইটছৰ যোৰাযোৰ ল'ব পাৰিব কালাৰ চাব পাৰে ইমান ধুনীয়া কালাৰ হয় আৰু গোটেই গাতে সৰুকৈ বিন্দি বুটা ৱৰ্ক কৰি দিয়া হৈছে চাব পাৰে চিম্পলতে বিন্দি বুটাকেইটা ৱৰ্ক কৰি দিয়া হৈছে আৰু অনলি ল'ব পাৰিব আপোনালোকে এইযোৰ যোৰাযোৰ 6500তে আৰু নেক্সটতে লৈ আহিছে আপোনালোকৰ বাবে আৰু এইযোৰ ছেম কোৱালিটিৰে মানে ছেম ডিজাইনৰে হ'ব অলপমান চাব পাৰে ইয়াৰে কালাৰটো অলপমান চি গ্ৰীণ টাইপত হ'ব গৰম লাগিছেতো আৰু চাব পাৰি ইয়াৰে আচলৰ চাইডৰ ডিজাইনটো এনেকে ধৰণৰ কৰিছে আৰু গোটেই গাতে চাব পাৰিছে এনেকে সৰুকৈ বুটা সৰু বিন্দি বুটা ৱৰ্ক কৰি দিয়া হৈছে এখন চাদৰখন চিম্পলকে এইবোৰে পিন্ধিবৰ কাৰণে বহুতে ভাল আৰু বিন্দি বুটা ৱৰ্ক কৰি দিয়া হৈছে আৰু ইয়াৰ মেখেলাখন দেখুৱাই দিছো এয়া হ'ব ইয়াৰ মেখেলাখন ইমানটোলৈকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে পটিবিলাকৰ ডিজাইনটো এনেকে ধৰণৰ থাকিব এয়া হ'ব ইয়াৰ পটিটো লগতে এতিয়া ব্লাউজ পিচৰ হাতৰ কাৰণে তিনিটাকৈ পটি কৰি দিয়া হৈছে আৰু ইয়াত ব্লাউজ পিচটো এটেচ হৈ আছে আৰু এইযোৰ চি গ্ৰীণ কালাৰৰ যোৰাযোৰ ল'ব পাৰিব অনলি 6500তে আৰু নেক্সট ডে লৈ আহিছে আপোনালোকৰ বাবে এইযোৰ ৰেডত লৈ আহিছো বহুতে ধুনীয়া মিচিং যোৰা এযোৰ ৰেড কালাৰ এয়া চাব পাৰে বহুত ধুনীয়া ৰেডত এযোৰ মিচিং যোৰা লৈ আহিছো পুৰা হেভি হয় কাপোৰযোৰ আৰু ইয়াতে পদ্মিনী বাই পদ্মিনী বোৱা হৈছে ঘাইটো কৰি দিয়া হৈছে কৰতি ঘাই মাল্টি কালাৰ বুটাবোৰো চাব পাৰে একদম ধুনীয়াকে এটা বুটাকিটা মানে ধুনীয়া ফিনিচিংবোৰ মানে ধুনীয়াকে কৰিছে বুটাকিটা আৰু গোটেই গাতে চাব পাৰে এনেকে তিনিটা বুটাকিটা ৱৰ্ক কৰি দিয়া হৈছে এইখন চাদৰখন হ'ব ফিনিচিং কাপোৰযোৰ পুৰা ধুনীয়া আৰু ইমান ওপৰলৈকে চাব পাৰে ফুলবোৰো কৰি দিয়া হৈছে আৰু ইয়াৰ পটিবোৰ চাব পাৰি দেখুৱাই দিছো পটিবোৰ কৰি দিয়া হৈছে হাফ পটিকৈ যদিও হাফ পটিকে কৰি দিয়া হৈছে কাষৰি অলপমান ডাঙৰকে কৰিছে আৰু লগতে আচলত ইমান হেভিকে ৱৰ্ক কৰি দিয়া হৈছে কাপোৰযোৰ আৰু ইয়াৰ ব্লাউজ পিচখন হ'ব এইখন এয়া চাব পাৰে ব্লাউজ পিচ হ'ব আৰু হাতৰ বাবে হেভিকে ৱৰ্ক কৰিছে ব্লাউজ পিচৰ হাতৰ কাৰণে আকৌ চাব পাৰে ইমান হেভিকে ৱৰ্ক কৰি দিয়া হৈছে আৰু ইয়াৰ মেখেলাখনো দেখুৱাই দিছো
এইখন হ'ব ইয়াৰে মেখেলাখনতো বহুতে ওপৰলৈকে ৱৰ্ক কৰিছে চাব পাৰে ইমান ওপৰলৈকে মেখেলাখনতো ৱৰ্ক কৰি দিয়া হৈছে আৰু এইযোৰ ৰেড কালাৰৰ যোৰাযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 4800 টকাতে এইযোৰ ইমান হেভি ৰেড কালাৰৰ মিচিং যোৰাযোৰ ল'ব পাৰিব ফিনিচিং ধুনীয়াকৈ কৰিছে কালাৰ কম্বিনেশ্যন চাব পাৰে ফুলৰ বহুত ধুনীয়াকৈ কৰি দিয়া হৈছে যদি ভাল লাগিছে সোনকালে স্ক্ৰীনশ্বট মাৰি পেলাই হোৱাটছএপ কৰি ল'ব আপোনালোকে আৰু নেক্সটতে লৈ আহিছে আপোনালোকৰ বাবে পিয়ৰ টছৰ যোৰা চাব পাৰে এইযোৰ পিয়ৰ টছৰ যোৰা দেখুৱাই দিছো মেৰুন কালাৰত হ'ব এইযোৰ যোৰা মানে ফুলটো মেৰুন কালাৰত আছে যোনসকলে মেৰুন কালাৰ ফুলৰ বিচাৰি আছে তেওঁলোকে ল'ব পাৰিব এইযোৰ যোৰাযোৰ পিয়ৰ টছৰ হয় কাপোৰটো চাব পাৰে একদম ডাঠ পিঠ হয় এনেকুৱা ধৰণৰ থাকিব কাপোৰ একদম ডাঠ পিঠ আৰু লগতে ঘাইটো ইয়াতে কৰিছে বিচনী খাই কয় আৰু আচলৰ চাইডৰ ডিজাইনৰ লতা টাইপত বুটাটো কৰি দিয়া হৈছে আৰু গোটেই গাতে এটা সৰু সৰু বুটা থাকিব ৰেডি টু ৱেৰ কৰিলে এইযোৰো বহুত ভাল লাগিব গোটেই গাতে সৰুকৈ বুটা আৰু আচলৰ চাইডৰ ডিজাইনটো এনেকে কৰি দিয়া হৈছে এয়া হ'ব আচলৰ চাইডৰ ডিজাইনটো লতা টাইপত ৱৰ্ক কৰি দিয়া হৈছে আৰু ইয়াৰ মেখেলাখন এখন হ'ব এয়া হ'ব ইয়াৰ মেখেলাখন পটিবিলাকৰ ডিজাইনটো এনেকে ধৰণৰ থাকিব এয়া হ'ব পটিটোৰ ডিজাইনটো আৰু হাতৰ ব্লাউজ পিছৰ কাৰণে এনেকে এটা পটি থাকিব যদি এইযোৰো ভাল লাগিছে এইযোৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব আৰু মাত্ৰ ল'ব পাৰিব 8500 টকাতে আৰু নেক্সটতে লৈ আহিছে এইযোৰ ব্লেকত মিচিং যোৰা এযোৰ এয়া চাব পাৰে ব্লেকত আৰু এইযোৰ ধুনীয়া মিচিং যোৰা এযোৰ লৈ আহিছো ব্লেক কালাৰতে আৰু ইয়াতে ডিজাইনো চাব পাৰে ঘাইটো কৰি দিয়া হৈছে ইয়াতে কৰতি খাই কয় ডুৱেল কালাৰ কৰি দিয়া হৈছে ৰেড আৰু গল্ডেন য়েলো আৰু ফুলটো মাল্টি কালাৰ কৰিছে ফিনিচিংটো ধুনীয়া চাব পাৰে ধুনীয়াকৈ দুটাকৈ ঘাই কৰি পেলাই আৰু গোটেই গাত ইয়াতে দিয়া হৈছে তিনিটা বুটা আৰু এইযোৰ ল'ব পাৰিব মাত্ৰ 3450 টকাতে এইযোৰ ব্লেক কালাৰৰ যোৰাযোৰ ল'ব পাৰিব পটিবিলাকৰ ডিজাইনটো এনেকে থাকিব হাফ পটিকে কৰি দিয়া হৈছে কৰতি খাই হ'ব আৰু এয়া হ'ব ইয়াৰে ব্লাউজ পিছখন ইমানটোকে হ'বকে ব্লাউজ পিছটো কৰিছে আৰু মেখেলাখন এখন হ'ব ইয়াৰে মেখেলাখন ইমানটোলৈকে ৱৰ্ক কৰি দিয়া হৈছে আৰু এইযোৰ যোৰাযোৰ ল'ব পাৰিব অনলি 3450 ল'ব পাৰিব সোনকালে এইযোৰ ল'ব পাৰিব যদি ভাল লাগিছে আৰু যদি আপোনালোকে বেলেগ যোৰা কিবা চাব বিচাৰে আমাক কমেণ্ট কৰি পেলাই জনাব পাৰে আৰু নেক্সটতে এইযোৰ লৈ চাব পাৰে চকলেট কালাৰ এইযোৰ লৈ আহিছো কাৰ্বি যোৰা এয়া চাব পাৰে ধুনীয়া চকলেট কালাৰ কাৰ্বি যোৰা এইযোৰ লৈ আহিছো আৰু ইয়াতে আচলত কৰি দিয়া হৈছে এনেকুৱা ধৰণৰ ডিজাইনটো এয়া কাৰ্বি যোৰাযোৰ ডিজাইনটো চাব পাৰে ইমান ধুনীয়া আৰু গোটেই গাতে ৱৰ্ক কৰি দিয়া হৈছে ইয়াতে চাব পাৰে এনেকে ৱৰ্ক কৰি দিয়া হৈছে বহুতেই ধুনীয়া হয় কাৰ্বি যোৰাবোৰ আপোনালোকৰ যিমান মানে ইয়াত পনমিনি বোৱা হয় আৰু এইবোৰো আপোনালোকৰ যিমান ধুলে মানে বেয়া নহয় ধুব পাৰিব কালাৰ চালাৰ নাযায় চলি নাযায় বছৰ ধৰি এনেকুৱা কাৰ্বি যোৰাবোৰ পিন্ধি থাকিব পাৰিব আৰু চাব পাৰে পটিবিলাকৰ ডিজাইনটো এনেকে ধৰণৰ থাকিব ইয়াৰে আৰু ব্লাউজ পিছখনো দেখুৱাই দিছো এখন হ'ব ইয়াৰে ব্লাউজ পিছখন আৰু হাতৰ বাবে চাব পাৰে ব্লাউজ পিছৰ কাৰণে সৰুকৈ এনেকে পটি এটা কৰি দিয়া হৈছে আৰু ইয়াৰ মেখেলাখন দেখুৱাই দিছো এখন হ'ব ইয়াৰে মেখেলাখন ইমানটোলৈকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে আৰু এইযোৰ কাৰ্বি যোৰাযোৰ ল'ব পাৰিব অনলি 1650 আপোনালোকে এইযোৰ কাৰ্বি যোৰাযোৰ ল'ব পাৰিব আৰু নেক্সটতে লৈ আহিছো আৰু এইযোৰ পিয়ৰ টছৰ যোৰা চাব পাৰে আৰু এইযোৰ পিয়ৰ টছৰ যোৰা লৈ আহিছো ইয়াৰে ডিজাইনটো বহুতেই ধুনীয়া হয় পিয়ৰ টছৰ এইযোৰ যোৰাযোৰো ইয়াতে কৰি দিয়া হৈছে ঘাইটো বিচনী খাই কয় দুটাকৈ বিচনী খাই কৰি দিয়া হৈছে অকল এটা কালাৰতে এইটো যোৰাযোৰ বহুতেই ভাল চাব পাৰে গোটেই গাত দিয়া হৈছে এটাকৈ বুটা ব্লেক কালাৰত গছা বুটা অল বডি ৱৰ্ক কৰি দিয়া হৈছে এনেকে ধৰণৰ থাকিব আৰু ইয়াৰে আপোনালোকৰ আচলত ঘাইটো কৰি দিয়া হৈছে দুটাকৈ বিচনী খাই চাব পাৰে চিম্পল মানে যদিও মানে এটা কৰিছে এইটো চিম্পল হ'ব কিন্তু আপোনালোকৰ গোটেই গাত অল বডি ৱৰ্ক কৰিছে ৰেডি টু ৱেৰ কৰিলে কাপোৰযোৰ যে বহুত ধুনীয়া লাগিব আৰু চাব পাৰে এয়া হ'ব ইয়াৰে মেখেলাখন আৰু ইয়াৰে পটিবোৰ চাব পাৰে পটি ইয়াত কৰি দিয়া হৈছে হাফ পটি কয় হাফ পটি বিচনী খাই কৰিছে হাতৰ বাবে ইয়াতে ব্লাউজ পিছৰ কাৰণে এটা পটি এনেকে থাকিব লগত ব্লাউজ পিছ ইয়াত এটেচ হৈ আছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 8000 টকা না 8000 মনেটো অনলি ল'ব পাৰিব 8000ত আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব ভাল লাগিলে মানে আৰু আপোনালোকে কাষ্টমাইজো কৰিব পাৰিব টছৰ যোৰাবোৰ আৰু নেক্সটতে আপোনালোকৰ বাবে লৈ আহিছো চেমি নুনিৰ যোৰা ইয়াতে মানে পদ্মিনী আৰু নুনিটো গাড়ী কৰি পেলাই বোৱা হৈছে এনেকুৱাবোৰ আপোনালোকৰ 12 মাহে পিন্ধিব পাৰিব নুনিটো আৰু পদ্মিনীটো গাড়ী কৰি পেলাই বোৱা হৈছে আৰু এইবোৰ জাপ চাপ দিবৰ কাৰণেও ভাল ধুলে মানুহ বেয়া নহয় এনেকুৱা কাপোৰবোৰ আৰু ইয়াৰে আপোনালোকৰ ঘাইটো মানে কেছটো কৰিছে এনেকে ধৰণৰ কেছ কৰি দিয়া হৈছে গ্ৰীণ কালাৰ আৰু গোটেই গাতে চাব পাৰে এটাকৈ কেছ কৰি দিয়া হৈছে আৰু ইয়াৰে আপোনালোকৰ এনেকে কেছটো থাকিব চাব পাৰে পটিকেইটা মানে পটিবোৰ কৰি দিয়া হৈছে এনেকে ধৰণৰ লগতে ব্লাউজ পিছটো ইমানটোকে আহলকে কৰি দিয়া হৈছে আৰু ইয়াৰ মেখেলাখন হ'ব এখন এয়া হ'ব ইয়াৰে মেখেলা ইমানটোলৈকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে আৰু এইযোৰ যোৰাযোৰ আপোনালোকে ল'ব পাৰিব প্ৰাইচটো চাই দিছো ইয়াৰ কিমান মান আহিব এনে
এইটো ল'ব পাৰিব আপোনালোকে মাত্ৰ 2450 ল'ব পাৰিব, মাত্ৰ 2450 টকাতে এনেকুৱা কেছ বচা যোৰা ল'ব পাৰিব। কাপোৰ কোৱালিটি একদম বহুত ভাল পাব এইযোৰৰ। এইবোৰ চব পিয়ৰ হেণ্ডমেড হয়, মাটিশালত বোৱা কাপোৰ আৰু চব হাতেৰে বোৱা হৈছে। এই এনেকৈ হেণ্ডমেড কাপোৰবোৰ আপোনালোকৰ পিন্ধিবলৈও ভাল থাকে, লগতে কোৱালিটিবোৰ মানে ভাল হয় আৰু ধুবও পাৰিব ধুনীয়াকৈ। আৰু চাব পাৰি ইয়াতে ব্লু কালাৰ কেছ কৰি দিয়া হৈছে আৰু গোটেই গাত এনেকৈ এটা এটা কেছ বাছি দিয়া হৈছে চাব পাৰি ধুনীয়াকৈ। আৰু ইয়াৰে প্ৰাইচটো আহিব মাত্ৰ 2400 টকাতে। এইযোৰ ল'ব পাৰিব অনলি 2400তে। আৰু ইয়াৰ পটিটো দেখুৱাই দিছোঁ, পটি ইয়াতে কৰি দিয়া হৈছে এনেকৈ। এয়া পটিটো হ'ব, পটি ইয়াত কৰি দিয়া হৈছে ব্লু কালাৰ চাব পৰা, আৰু লগতে ব্লাউজ পিচটো ধুনীয়াকৈ আহল বহলকৈ কৰি দিয়া হৈছে। আৰু মেখেলাখন এইখন হ'ব, ইয়াৰে মেখেলাখন ইমানটোলৈকে ৱৰ্ক কৰি দিয়া হৈছে। যদি কাপোৰ যোৰাযোৰ ভাল লাগিছে স্ক্ৰীনশ্বট মাৰি ল'ব। আৰু নেক্সটতে লৈ আহিছোঁ আপোনালোকৰ বাবে আৰু এইযোৰ গ্ৰীণ কালাৰত। এয়া চাব পাৰে গ্ৰীণত এইযোৰ লৈ আহিছোঁ মিচিং যোৰা। এইযোৰ আকৌ চেল্ফ পাৰি ডিজাইনৰ হ'ব আৰু ইয়াৰ ডিজাইনো দেখুৱাই দিছোঁ আপোনালোকক। ইয়াতে ঘাইটো কৰি দিয়া হৈছে চাব পাৰে, বিচনী ঘাইকৈ মাল্টি কালাৰকে কৰিছে, কাষৰীত অলপমান এনেকৈ ধৰণৰ ডিজাইনটো কৰি দিয়া হৈছে। আৰু এয়া হ'ব ফুলকেইটা আৰু চেল্ফ বৰ্ডাৰ ডিজাইনটো এনেকৈ ধৰণৰ থাকিব। এয়া হ'ব চেল্ফ বৰ্ডাৰটো আৰু গোটেই গাতে এনেকৈ এটা এটা বুটাবিলাক কৰি দিয়া হৈছে এইখন চাদৰখন। আৰু এইযোৰ গ্ৰীণ কালাৰৰ যোৰাযোৰ ল'ব পাৰিব অনলি 3450তে। চাব পাৰি ইমান ধুনীয়া হেভি যোৰাযোৰ অনলি 3450 ল'ব পাৰিব। চাব ইমান ধুনীয়াকৈ ফিনিচিং কৰি দিয়া হৈছে, লগতে অলপমান হেভিকৈ ৱৰ্ক কৰি দিয়া হৈছে। আৰু ব্লাউজ পিছৰ হাতৰ কাৰণে এনেকৈ পটি হাফ পটিকেইটা কৰিছে আৰু ইমানটো আহলকৈ ব্লাউজ পিছো থাকিব। আৰু ইয়াৰ মেখেলাখন এখন হ'ব, এয়া হ'ব ইয়াৰে মেখেলা। ইমানটোলৈকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে। আৰু এইযোৰ ল'ব পাৰিব অনলি 3450তে। সোনকালে স্ক্ৰীনশ্বট মাৰি পেলাই কাপোৰ কেইযোৰ অৰ্ডাৰ কৰি ল'ব। নেক্সটতে লৈ আহিছোঁ আৰু এইযোৰ বহুত ধুনীয়া, এইযোৰ চেল্ফ পাৰিতে মেৰুন কালাৰতে ৱৰ্ক কৰা এইযোৰ পিয়ৰ টচৰ যোৰা। এইযোৰ বহুতেই ধুনীয়া চেল্ফ পাৰি ৱৰ্ক কৰি দিয়া হৈছে চাব পাৰে। আৰু ইয়াতে আচলত কৰি দিয়া হৈছে, এনেকৈ ৱৰ্ক কৰিছে আৰু গোটেই গাতে এটা এটা বুটা ৱৰ্ক কৰি দিয়া হৈছে। আৰু ইয়াৰ চেল্ফ বৰ্ডাৰটো বহুত ধুনীয়া আছে, হেভি হয় কাপোৰযোৰ। যদি এটা কালাৰ ৱৰ্ক কৰিছে চাব পাৰে, পিন্ধিলে যে বহুত ভাল লাগিব। ইয়াতে আপোনাৰ চেল্ফ বৰ্ডাৰটো বহুত ধুনীয়াকৈ ৱৰ্ক কৰি দিয়া হৈছে মেৰুন কালাৰ, আৰু গোটেই গাতে এটা এটা বুটাকেইটা ৱৰ্ক কৰি দিয়া হৈছে। আৰু এয়া চাব পাৰে, এয়া হ'ব আচলৰ চাইডৰ ডিজাইনটো। স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে যদি ভাল লাগিছে কাপোৰযোৰ। আৰু নেক্সট ইয়াৰ মেখেলাখন হ'ব এইখন হ'ব ইয়াৰ মেখেলা। ইমানটোলৈকে ৱৰ্ক কৰি দিয়া হৈছে। আৰু ইয়াৰে ব্লাউজ পিছৰ হাতৰ কাৰণে সৰুকৈ এনেকৈ ধৰণৰ পটেটা কৰি দিয়া হৈছে। আৰু প্ৰাইচটো আহিব অনলি 8500তে। পিয়ৰ টচৰ এইযোৰ যোৰা ল'ব পাৰিব। কাপোৰো চাব পাৰে বহুতে ডাঠ পিঠ হয়। আৰু নেক্সটতে আপোনালোকৰ বাবে লৈ আহিছোঁ এইযোৰ লেভেণ্ডাৰ কালাৰ মিচিং যোৰা এযোৰ। চাব পাৰে এইযোৰ ধুনীয়া লেভেণ্ডাৰ কালাৰ মিচিং যোৰা এযোৰ দেখুৱাই দিছোঁ। ইয়াৰে ডিজাইনটো দেখুৱাই দিওঁ আপোনালোকক। ইয়াতে চাব পাৰে ঘাইটো কৰি দিয়া হৈছে, কৰতি ঘাইকে কৰি দিয়া হৈছে ধুনীয়াকৈ, দুটাকৈ ঘাই থাকিব। ফুলবিলাকো মাল্টি কালাৰকে কৰিছে, ইয়াতে ফুলবিলাক মাল্টি কালাৰকে ৱৰ্ক কৰি দিয়া হৈছে। আৰু গোটেই গাতে দিয়া হৈছে দুটা দুটাকৈ বুটা। আৰু লেভেণ্ডাৰ কালাৰ বহুতেই বিচাৰি আছিলে, লেভেণ্ডাৰ কালাৰ মিচিং যোৰা চেমিনুনিত বিচাৰি আছিলে। এয়া পদ্মিনীত আহি গৈছে লেভেণ্ডাৰ কালাৰ মিচিং যোৰা। আৰু এইযোৰ লেভেণ্ডাৰ কালাৰ যোৰাযোৰ ল'ব পাৰিব মাত্ৰ 4500 টকা। আৰু লেভেণ্ডাৰ কালাৰবোৰ যে যেতিয়াই লৈ আহে মানে লগে লগে ষ্টকৰ পৰা শেষেই হৈ যায়গৈ। আপোনালোকে যদি লেভেণ্ডাৰ কালাৰ বিচাৰি আছে তেনেহ'লে ল'ব পাৰিব। এইযোৰ যোৰাযোৰ লেভেণ্ডাৰ কালাৰবোৰ মানে যেতিয়া ষ্টক মানে অনা হয় নতুনকৈ লগে লগে গুচি যায়গৈ, সেইবাবে চাব পাৰে। আপোনালোকে যদি ভাল লাগিছে এইযোৰ যোৰাযোৰ সোনকালে এতিয়াই লৈ ল'ব পাৰিব। আৰু মিচিং যোৰাবোৰ আপোনালোকৰ এটা ডিজাইন অকল এযোৰে থাকে বাবে আপোনালোকে যোনযোৰ ভাল লাগে সেইযোৰ লৈ ল'ব পাৰিব। চেম যিহেতু এটা মানে নাথাকে মিচিং যোৰাবোৰ প্ৰায় ভাগে। আৰু এয়া হ'ব ব্লাউজ পিচ চাব পাৰে। ব্লাউজ পিচৰ হাতৰ কাৰণে হেভিকে ৱৰ্ক কৰি দিয়া হৈছে। আৰু ইমানটো আহলকৈ ব্লাউজ পিচো কৰি দিয়া হৈছে। আৰু যোৰাযোৰ ল'ব পাৰিব অনলি 4500তে ল'ব পাৰিব। এইযোৰ লেভেণ্ডাৰ কালাৰ যোৰাযোৰ ফিনিচিং পুৰা ধুনীয়া, কালাৰটো চাব পাৰি ইমান ধুনীয়া কালাৰ হয়। আৰু লগতে ফুলৰ ফিনিচিংবিলাক ধুনীয়াকৈ কৰিছে। আৰু এনেকুৱা পদ্মিনী বাই পদ্মিনী বোৱাবোৰ লগতে আপোনালোকে যিমান বছৰ পিন্ধিলে মানে বেয়া নহয়, কালাৰ চালাৰবোৰ ইয়াৰে নাযায় সোনকালে। আৰু এয়া চাব পাৰি মেখেলাখন ইমানটোলৈকে ৱৰ্ক কৰিছে। যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। আৰু নেক্সটতে লৈ আহিছোঁ ষ্টেপল কটনৰ যোৰা। এয়া চাব পাৰে ব্লু কালাৰ, এইযোৰ ধুনীয়া স্কাই ব্লু মানে কালাৰটো স্কাই ব্লু কালাৰতে হ'ব। ষ্টেপল কটনৰ যোৰাই লৈ আহিছোঁ। আৰু চাব পাৰে ইয়াতে তামাগুণ আৰু ৰেডত ৱৰ্ক কৰি দিয়া হৈছে। আচলৰ চাইডৰ ডিজাইনটো অলপমান চাব পাৰে, ডিজাইনটো ধুনীয়াকৈ এনেকৈ ৱৰ্ক কৰি দিয়া হৈছে। আচলৰ চাইডৰ ডিজাইনটো এনেকৈ থাকিব। আৰু গোটেই গাতে সৰু সৰুকৈ বুটা ৱৰ্ক কৰিছে। গাৰ বুটাবিলাক ধুনীয়া হয়, মানে সৰু সৰুকৈ গোটেই গাতে ৱৰ্ক কৰিলে মানে ভাল লাগে। চাব পাৰে সৰু সৰুকৈ বুটাকেইটা ৱৰ্ক কৰি দিয়া হৈছে ৰেড আৰু তামাগুণ
নতুনতে এখন চাদৰখন কালাৰ কম্বিনেশ্যন পুৰা ধুনীয়া আৰু পিন্ধিবৰ কাৰণে আপোনালোকে ষ্টেপল কটনৰ যোৰাবোৰো গৰমত পিন্ধিব পাৰিব ধুনীয়াকৈ পিন্ধিব পাৰিব লগতে এইবোৰ ধুব পাৰি আৰু চলি নাযায় কাপোৰটোৰ কোৱালিটিটো ভাল হয় এইবোৰ চলি নাযায় সোনকালে আৰু অনলি ল'ব পাৰিব 1550 মাত্ৰ 1550 টকাত ষ্টেপল কটনৰ যোৰা ল'ব পাৰিব লগতে আপোনালোকৰ এইবোৰ লং লাষ্টিঙো হয় ধুব পাৰি আপোনালোকে 12 মাহে পিন্ধিব পাৰিব আৰু এয়া হ'ব ইয়াৰে মেখেলাখন আৰু ইয়াৰ পটিটো দেখুৱাই দিছোঁ পটিবিলাক কৰি দিয়া হৈছে এনেকৈ ধৰণৰ চাবাই কলকা বুটাৰ নিচিনাকৈ পটিবোৰ কৰি দিয়া হৈছে লগত ব্লাউজ পিচ ইয়াতে এটেচ হৈ আছে নেক্সট আৰু এইযোৰ দেখুৱাই দিছোঁ যিহেতু লেভেণ্ডাৰ কালাৰ সকলোৱে বিচাৰি থাকে সেইবাবে লেভেণ্ডাৰ কালাৰতে ষ্টেপল কটনৰ যোৰা এযোৰো লৈ আহিছোঁ আৰু চাব পাৰে ইয়াতে তামাগুণাৰে অকল ৱৰ্ক কৰিছে যদিও মানে চিম্পলকৈ তামাগুণাৰে ৱৰ্ক কৰি দিয়া আছে কাপোৰটো যে একদম বহুতেই মৰম লগা চাব পাৰে কালাৰে চালাৰে কাপোৰটো একদম মৰম লগা আৰু গোটেই গাতে দিয়া হৈছে এনেকৈ এটা এটাকৈ বুটা আৰু আচলত চাব পাৰে ইমান ধুনীয়াকৈ ৱৰ্ক কৰি দিয়া হৈছে এখন চাদৰখন হ'ব আৰু ইয়াৰ মেখেলাখন এইখন এখন হ'ব ইয়াৰে মেখেলাখন আৰু পটিটোৰ ডিজাইনটো এনেকৈ ধৰণৰ ৱৰ্ক কৰিছে হ'ব ইয়াৰ পটিটোৰ লগত ব্লাউজ পিচটো ইয়াতে এটেচ হৈ আছে আৰু যোৰাযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 1550তে ল'ব পাৰিব এইযোৰ ষ্টেপল কটনৰ যোৰাযোৰ যদি ভাল লাগিছে এইযোৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব আৰু নেক্সটতে লৈ আহিছোঁ এইযোৰ চেমিনুনি যোৰা এযোৰ গিচা ৱৰ্ক কৰা এইযোৰ চেমিনুনি যোৰা লৈ আহিছোঁ ইয়াতে পদ্মিনী নুনি বৈছে মানে দীঘে পানীয়ে পদ্মিনী নুনি বৈ পেলাই যোনটো ফুল হয় ইয়াতে গিচা ৱৰ্ক কৰিছে ফুলবিলাক গিচা ৱৰ্ক কৰি দিয়া হৈছে এয়া চাব পাৰি ইমান ধুনীয়াকৈ গিচা ৱৰ্ক কৰি দিয়া হৈছে আৰু কালাৰটো মেৰুন কালাৰ আছে আৰু গোটেই গাত এটা এটাকৈ বুটা আৰু চেল্ফ বৰ্ডাৰ কৰি দিয়া হৈছে একদম পিন্ধিবৰ কাৰণে বহুতেই ভাল লাগিব চাব পাৰে ইয়াত ষ্টেণ্ডাৰ্ড লাগিব পিন্ধিলে মানে চেল্ফ বৰ্ডাৰ ডিজাইনটো হোৱাইট আৰু এনেকৈ অলপমান মুগা টাইপত গিচা ৱৰ্ক কৰি দিয়া হৈছে আৰু গোটেই গাতে সৰু সৰুকৈ এটা এটা বুটা ৱৰ্ক কৰি দিয়া হৈছে এয়া হ'ব আচলৰ চাইডৰ ডিজাইনটো স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকৰ যোনবোৰ ভাল লাগে সোনকালে স্ক্ৰীনশ্বট মাৰি পেলাই আমাক সোনকালে হোৱাটছএপত যোগাযোগ কৰি ল'ব আৰু এয়া ইয়াৰ মেখেলা ইমানটোলৈকে মেখেলাখনৰ ৱৰ্ক থাকিব আৰু ব্লাউজ পিচখনৰ হাতৰ বাবে এইখন হ'ব ব্লাউজ পিচৰ হাতৰ কাৰণে এনেকৈ হেভিকৈ ৱৰ্ক কৰিছে আৰু ইমানটোকে আহলকৈ ব্লাউজ পিচটো থাকিব আৰু প্ৰাইচটো আহিব ইয়াৰে অনলি 5000ত মাত্ৰ 5000 টকাত ইমান ধুনীয়া হেভি ড্ৰেছযোৰ ল'ব পাৰিব আপোনালোকে বিয়া চিয়া সকলোতে পিন্ধি যাব পাৰিব ধুনীয়াকৈ কাপোৰযোৰ বিৰাটেই হেভি হয় আৰু নেক্সটতে লৈ আহিছোঁ আপোনালোকৰ বাবে আৰু এইযোৰ বহুতেই ধুনীয়া ৰেডত মিচিং ড্ৰেছযোৰ লৈছোঁ বহুত হেভি হয় কাপোৰযোৰ ৰেড কালাৰ লৈ আহিছোঁ আৰু ইয়াতে চাব পাৰে ঘাইটো কৰি দিয়া হৈছে বিচনী ঘাইকৈ মাল্টি কালাৰ বিচনী ঘাইকৈ কৰি দিয়া হৈছে আৰু ফুলটো চাব পুৰা ধুনীয়া হেভিকৈ ৱৰ্ক কৰিছে আৰু গোটেই গাতে দিয়া হৈছে তিনিটা বুটা অল বডি চাব পাৰে ঘনকৈ তিনিটা বুটা ৱৰ্ক কৰিছে আৰু পাহাৰ ডিজাইনৰ বুটাটো মানে চেল্ফ বৰ্ডাৰটো কৰিছে পাহাৰ ডিজাইনত যদি চেল্ফ বৰ্ডাৰ বিচাৰি আছে এইযোৰ ৰেডযোৰ ল'ব পাৰিব ধুনীয়াকৈ ৱৰ্ক কৰিছে চাব পাৰে মাল্টি কালাৰকৈ কৰি দিয়া হৈছে চেল্ফ পাৰিটো আৰু গোটেই গাত দিয়া হৈছে তিনিটাকৈ বুটা আৰু আচলত ইমান হেভিকৈ ৱৰ্ক কৰি দিয়া হৈছে এখন চাদৰখন হ'ব দীঘল বহলবিলাকো সকলো ধুনীয়া জোখত আছে আৰু ইয়াৰে ব্লাউজ পিচখন দেখুৱাই দিছোঁ ব্লাউজ পিচৰ হাতৰ কাৰণে ফুল পটি এটা কৰি দিয়া হৈছে বিচনী ঘাইকৈ থাকিব আৰু ইমানটোকে আহলকৈ ব্লাউজ পিচ হ'ব আৰু ইয়াৰ মেখেলাখন এইখন চাব ইমানটোলৈকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে আৰু এইযোৰ ৰেড কালাৰৰ যোৰাযোৰ আপোনালোকে ল'ব পাৰিব অনলি 4850 আপোনালোকে ল'ব পাৰিব এইযোৰ যোৰাযোৰ মাত্ৰ 4850 টকাতে এইযোৰ ৰেড কালাৰৰ যোৰাযোৰ ল'ব পাৰিব আৰু নেক্সটতে লৈ আহিছে আপোনালোকৰ বাবে আৰু এইযোৰ চাব পাৰে এয়া হ'ব ইয়াতে ডুৱেল কালাৰ বৈছে মানে ডিকত যোনটো সূতাটো লগাইছিলে এইটো সূতাটো ৰয়েল ব্লু কালাৰ আছিলে আৰু বানীটোত আপোনালোকৰ ইয়াতে বোৱা হৈছে হোৱাইট কালাৰটো চাব পাৰে কালাৰটো যেতিয়া ডুৱেল কালাৰ বোৱা হয় তেতিয়া কালাৰটো বেলেগ এটা মানে ইউনিক কালাৰ হৈ পৰে অলপমান লাইট ব্লু কালাৰ হ'ব আৰু চাব পাৰে ইয়াতে চেল্ফ বৰ্ডাৰ ডিজাইনো পুৰা ধুনীয়া হয় চেল্ফ বৰ্ডাৰ ডিজাইনটো যে একদম ধুনীয়াকৈ ৱৰ্ক কৰি দিয়া হৈছে আৰু গোটেই গাতে এনেকৈ বুটা এটা এটাকৈ কৰিছে আৰু আচলৰ ডিজাইনটো এনেকৈ ধৰণৰ থাকিব এয়া হ'ব মানে আচলৰ চাইডৰ ডিজাইনটো আৰু ফিনিচিংবিলাক ধুনীয়াকৈ কৰিছে পিন্ধিলে বহুত ভাল লাগিব কালাৰটো একদম লাইট কালাৰ অলপমান ইউনিকতো পৰিব আৰু চাব পাৰে এনেকৈ পিন্ধিলে মানে বহুতেই ভাল লাগিব কাপোৰযোৰ আৰু ফিনিচিং পুৰা ধুনীয়া কাপোৰযোৰৰ আৰু এয়া হ'ব আচলৰ চাইডৰ ডিজাইনটো আকৌ এবাৰ এনেকৈ দেখুৱাই দিছোঁ আৰু প্ৰাইচটো ইয়াৰে অনলি 3450 ল'ব পাৰিব ইমান ধুনীয়া যোৰা লগতে অনলি 3450 ল'ব পাৰিব আৰু ব্লাউজ পিচৰ হাতৰ কাৰণে
এনেকৈ হেভিকে ৱৰ্ক কৰিছে হ'ব ব্লাউজ পিছৰ হাতৰ বাবে আৰু ইমানটুকীয়া হ'ল বুলি ব্লাউজ পিছো কৰিছে আৰু ইয়াৰে মেখেলাখন দেখুৱাই দিছোঁ এয়া হ'ব ইয়াৰ মেখেলা ইমানটো পলৈকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে যদি ভাল লাগিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব মেখেলাখনৰ চাব পাৰি বহুতে ওপৰলৈকে ৱৰ্ক কৰি দিয়া হৈছে আৰু অনলি ল'ব পাৰিব 3450 কাপোৰযোৰ আৰু নেক্সটতে লৈ আহিছোঁ ব্লুকৰ বাবে এয়া চাব পাৰে চিন্থেটিক কটনৰ যোৰা লৈ আহিছোঁ হোৱাইট কালাৰত গাড়ী কৰা হৈছে এয়া চাব পাৰি ইয়াতে ঘাইটো কৰি দিয়া হৈছে কৰতি ঘাই ডুৱেল কালাৰ কৰিছে গল্ডেন কালাৰ গুণা আৰু ৰেডত ৱৰ্ক কৰিছে আৰু গোটেই গাতে দুটাকৈ বুটাকেইটা ৱৰ্ক কৰি দিয়া হৈছে হোৱাইট কালাৰ গাড়ী কৰা এইবোৰ মন্দিৰ নামঘৰ সকলোবোৰতে পিন্ধি যাব পাৰিব আৰু গাড়ী কৰা যে একদম পিন্ধিবৰ কাৰণে চফ্টটো হয় বহুতেই কাপোৰযোৰ ভাল হয় আৰু ইয়াৰে মেখেলাখন দেখুৱাই দিছোঁ এয়া হ'ব ইয়াৰ মেখেলা ইমানটো পলৈকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে আৰু পটিটোৰ ডিজাইনটো হাফ পটিকে কৰিছে হাফ পটি কৰতি খাইকে থাকিব লগত ব্লাউজ পিছো এটেচ হৈ আছে আৰু ইয়াৰ প্ৰাইচো আহিব অনলি 1850 মাত্ৰ 1850 টকাতে এইযোৰ হোৱাইট কালাৰৰ যোৰাযোৰ ল'ব পাৰিব আৰু নেক্সটতে লৈ আহিছে এয়া চাব পাৰে এইযোৰ ব্লু কালাৰত হ'ব ইয়াতে ঘাইটো কৰি দিয়া হৈছে কৰতি ঘাইকৈ গাড়ী কৰি দিয়া হৈছে কালাৰিঙো পাই যাব চাব পাৰে গোটেই গাতে দুটাকৈ বুটা কৰি দিয়া হৈছে বহুত ধুনীয়া গাড়ী কৰা যদি যোৰা এনেকৈ বিচাৰি আছে ল'ব পাৰিব আৰু এইবোৰ যে পিন্ধিবৰ কাৰণে কমফৰ্টেবল আৰু ধুবও পাৰিব কালাৰ চালাৰবোৰো নাযায় চিন্থেটিক কটননি যোৰা হয় আৰু এয়া হ'ব ইয়াৰ মেখেলা ইমানটো পলৈকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে আৰু পটিটোৰ ডিজাইনটো কৰি দিয়া হৈছে এনেকৈ ধৰণত এয়া হ'ব পটিটো হাফ পটি কৰতি ঘাইকৈ কৰিছে লগতে ব্লাউজ পিচটো এটেচ হৈ আছে আৰু প্ৰাইচটো আহিব ইয়াৰে মাত্ৰ 1850 টকাতে আৰু নেক্সটতে লৈ আহিছোঁ আপোনালোকৰ বাবে গেৰ যোৰা ধুনীয়া গেৰ যোৰা লৈ আহিছোঁ চেমি নুনিতে আৰু চাব পাৰে ইয়াক গল্ডেন কালাৰ য়েল্ল' কালাৰ ফাৰ্ষ্টতে দেখুৱাই দিছোঁ গল্ডেন য়েল্ল' কালাৰ এইটো গল্ডেন য়েল্ল' কালাৰ আপোনালোকে পিন্ধিলে মানে যিটো বহুতে ব্ৰাইট লাগে আৰু ইয়াতে চাব পাৰে ঘাইটো কৰি দিয়া হৈছে গৰতি ঘাইকৈ হোৱাইট আৰু ইয়াতে কৰিছে মানে মেজেণ্ডা কালাৰত কৰিছে হোৱাইট আৰু মেজেণ্ডা কালাৰত ঘাইটো কৰিছে আচলৰ চাইডৰ ডিজাইনটো হ'ব আৰু গোটেই গাতে দুটাকৈ গোটা কৰি পেলাই আৰু মাজৰ গেৰৰ ডিজাইনটো এনেকৈ ধৰণৰ থাকিব এয়া হ'ব ইয়াৰে মাজৰ গেৰৰ ডিজাইনবোৰ আপোনালোকে চাব পাৰে বহুত ধুনীয়া লাগে আৰু এইযোৰ চেমি নুনিত আছে মানে পনমিনি সূতে নুনি বছে আৰু যিহেতু মই গৈ আছোঁ চেমি নুনিবোৰ আপোনালোকৰ 12 মাহে পিন্ধিবলৈ পাৰি মানে গৰমতো পিন্ধিব পাৰি আৰু এইবোৰ ধুলে মানে একো নহয় আৰু এয়া চাব পাৰে এয়া হ'ব মেখেলা ইমানটো পলৈকে ৱৰ্ক কৰি দিয়া হৈছে আৰু পটিটো দেখুৱাই দিছোঁ ইয়াতে পটিও আছে যে বেলেগ মানে গেৰকিটাত পটি তেনেকৈ নাথাকে কিন্তু ইয়াতে এক্সট্ৰাকে পটিও আছে চাব পাৰে পটি কৰি দিয়া হৈছে হাফ পটি কৰতি খাইকৈ লগতে ব্লাউজ পিচটো এটেচ হৈ আছে আৰু এইযোৰ গল্ডেন য়েল্ল' কালাৰৰ যোৰাযোৰ ল'ব পাৰিব অনলি 3550 কালাৰ অপশ্যন বহুতখিনি কালাৰ পাই যাব মই কেইটামান কালাৰহে লৈ আহিছোঁ আপোনালোকে যদি বেলেগ কালাৰ লাগে আমাক কমেণ্ট কৰিব পাৰিব আমাক হোৱাটছএপ কৰি ল'ব পাৰিব এনেকুৱা যদি বেলেগ কালাৰত লাগে মই কেইযোৰ মানহে লৈ আহিছোঁ বাৰু সেইবিলাক দেখুৱাই দিছোঁ কালাৰকেইটা ইয়াতে পেৰট গ্ৰীণ কালাৰ আৰু এইযোৰ লৈ আহিছোঁ আৰু ইয়াতে চাব পাৰে ঘাইটো কৰি দিয়া হৈছে কৰতি ঘাইকে কৰিছে ব্লু আৰু অৰেঞ্জো থাকিব ঘাইটো আৰু গোটেই গাতে মাল্টি কালাৰকে দুটাকৈ বুটা ৱৰ্ক কৰিছে আৰু ইয়াৰে মাজৰ গেৰৰ ডিজাইনটো এনেকৈ ধৰণৰ থাকিব এয়া হ'ব মাজৰ গেৰৰ ডিজাইনটো এনেকৈ কৰি দিয়া হৈছে চাব পাৰে বহুত ধুনীয়াকৈ এয়া হ'ব আচলৰ চাইডৰ ডিজাইনটো আৰু ইয়াৰ মেখেলাখন হ'ব এইখন এয়া হ'ব ইয়াৰে মেখেলা ইমানটো পলৈকে ৱৰ্ক কৰি দিয়া হৈছে আৰু পটিটো কৰিছে হাফ পটি কৰতি ঘাই কৰিছে লগত ব্লাউজ পিচটো এটেচ হৈ আছে আৰু প্ৰাইচটো আহিব ইয়াৰে অনলি 3550 আৰু নেক্সট আৰু এইযোৰ দেখুৱাই দিওঁ এইযোৰ হ'ব স্কাই ব্লু কালাৰ চাব পাৰে ইমান ধুনীয়া যোৰাযোৰ পাতল স্কাই ব্লু কালাৰত আছে আৰু ইয়াতে চাব পাৰে আচলত ধুনীয়াকৈ কৰতি ঘাই কৰি দিয়া হৈছে ডিজাইনটো বাৰু চবৰে অলপমান ছেমে হয় অকল ফুলৰ কালাৰ কম্বিনেশ্যনটো মানে বেলেগ হ'ব কিন্তু ডিজাইনটো একে হ'ব ফুলৰ ডিজাইনটো আৰু চাব পাৰে মাজতে ইয়াতে গেৰটো এনেকৈ ধৰণৰ থাকিব আপোনালোকৰ যোনটো কালাৰটো ভাল লাগে সেইযোৰ ল'ব পাৰিব দীঘল বহলবিলাক সকলোবোৰ ধুনীয়া জোখত আছে চিন্তা কৰিব নালাগে সকলোবোৰ ধুনীয়া জোখত পাব আৰু পিন্ধিবলৈও কাপোৰযোৰ বহুতেই কমফৰ্টেবল হ'ব প্ৰাইচো অনলি 3550 ল'ব পাৰিব কাপোৰযোৰ আৰু মেখেলাখন ইয়াৰ দেখুৱাই দিছোঁ এখন হ'ব ইয়াৰে মেখেলাখন ইমানটো পলৈকে ৱৰ্ক কৰি দিয়া হৈছে মেখেলাখনত আৰু পটিবোৰ দেখুৱাই দিছোঁ এবাৰ পটিবোৰ হাফ পটিকে যিটো কৰি দিয়া হৈছে এনেকৈ ধৰণৰ থাকিব পটিকেইটা লগত ব্লাউজ পিচটো এটেচ হৈ আছে নেক্সটতে আৰু এইটো দেখুৱাই দিওঁ এইটো হোৱাইটত হ'ব চাব পাৰে হোৱাইটযোৰো বহুতেই ধুনীয়া হয় হোৱাইটত আকৌ ইয়াতে ব্লু লগতে ৰেড কালাৰ কৰি দিয়া হৈছে ব্লু আৰু ৰেড কালাৰ ৰয়েল ব্লু কালাৰ আৰু ৰেড কালাৰত ঘাইটো কৰি দিয়া হৈছে মাজৰ ঘাইটো আৰু চাইডত চাব পাৰি দুটাকৈ মাল্টি কালাৰকে ৱৰ্ক কৰি দিয়া হৈছে আৰু গোটেই গাতে দুটাকৈ বুটা মাল্টি কালাৰকে ৱৰ্ক কৰিছে আৰু মাজৰ গেৰৰ ডিজাইনটো এনেকৈ ধৰণৰ থাকিব এয়া হ'ব মাজৰ গেৰৰ ডিজাইনটো আৰু আপোনালোকৰ হোৱাইট কালাৰ বুলি ক'লে মানে আপোনালোকৰ ফুলৰ কালাৰ কম্বিনেশ্যনটো বেলেগো পাই যাব এইযোৰ দেখুৱাই দিছোঁ আৰু হোৱাইট কালাৰটো যদি বেলেগ
বেলেগ লাগে তেতিয়াও পাই যাব আৰু এয়া হ'ব ইয়াৰ মেখেলা ইমানটোলৈকে মেখেলাখনত ৱৰ্ক কৰিছে আৰু ইয়াৰ প্ৰাইচটো আহিব অনলি 3550 আৰু পটিকিটাৰ ডিজাইনটো থাকিব হাফ পটি কৰতি খাই লগত ব্লাউজ পিছটো এটেচ হৈ আছে আৰু নেক্সট ডে লৈ আহিছোঁ আপোনালোকৰ বাবে আৰু এইযোৰ বহুতেই ধুনীয়া এইযোৰ স্কাই ব্লু কালাৰত লৈ আহিছোঁ মিচিংযোৰে এইযোৰ হেভি হয় পুৰা কাপোৰযোৰ ইয়াতে চাব পাৰে ঘাইটো কৰি দিয়া হৈছে বিচনী ঘাই কয় মাল্টি কালাৰকে বিচনী ঘাই কৰি দিয়া হৈছে আৰু গোটেই গাতে দিয়া হৈছে তিনিটা বুটা স্কাই ব্লু কালাৰ হ'ব কাপোৰযোৰ একদম বহুত হেভি আৰু যোৰাযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 5500 টকাতে চাব পাৰে ইমান ধুনীয়া হেভি যোৰাযোৰ ল'ব পাৰিব ইয়াৰে কালাৰ কম্বিনেশ্যন ধুনীয়াকৈ কৰি দিয়া হৈছে আপোনালোকৰ যোনযোৰ যোৰাযোৰ ভাল লাগে সেইযোৰ সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু পটিকেইটাই চাব পাৰে পটি ফুল পটিকে ইয়াতে কৰি দিয়া হৈছে লগতে হাতৰ বাবে ব্লাউজ পিছৰ কাৰণে ইমান হেভিকে ৱৰ্ক কৰিছে হ'ব ব্লাউজ পিছ হাতৰ কাৰণে আৰু ইমানটোকে আহল বলকে ব্লাউজ পিছো থাকিব আৰু ইয়াৰ মেখেলাখন দেখুৱাই দিছো এয়া হ'ব ইয়াৰ মেখেলাখন ইমানটোলৈকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে আৰু যদি এইযোৰ ভাল লাগিছে তেনেহ'লে সোনকালে স্ক্ৰীনশ্বট মাৰি পেলাই কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু নেক্সটতে লৈ আহিছে এইযোৰ পেঞ্চিল কালাৰ লৈ আহিছে চেমি নুনি যোৰা এইযোৰ চিম্পলতে এয়া পিয়ৰ মাটিশালত বোৱা এইযোৰ চেমি নুনি যোৰা লৈ আহিছোঁ আৰু ইয়াতে চাব পাৰে চিম্পলকৈ ৱৰ্ক কৰিছে পেঞ্চিল কালাৰত হ'ব আৰু ইয়াতে চাব পাৰে ঘাইটো কৰি দিয়া হৈছে বিচনী ঘাই কৰি ডুৱেল কালাৰ কৰিছে গল্ডেন য়েল আৰু ৰেডত আৰু আচলত ফুলটো ৱৰ্ক কৰিছে দুটালৈকে অলপমান ইয়াতে ঘনকে ৱৰ্ক কৰিছে আৰু তিনিটাকে ৱৰ্ক কৰিছে আৰু গোটেই গাতে তিনিটাকে ৱৰ্ক কৰি দিয়া হৈছে কিন্তু অলপমান ইয়াতে চাব পাৰে এনেকৈ ৱৰ্ক থাকিব গোটেই গাতে এখন হ'ব চাদৰখন আৰু আঁচলৰ চাইডৰ ডিজাইনটো আকৌ এবাৰ এনেকৈ দেখুৱাই দিছোঁ এখন হ'ব আঁচলৰ চাইডৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব এনেদৰে আৰু পটিটো ইয়াতে হাফ পটিকে কৰিছে এয়া হ'ব পটিটো হাফ পটিকে কৰি দিয়া হৈছে এয়া চাব পাৰি ইমান ধুনীয়াকৈ পটিকেইটা কৰিছে লগতে এয়া হ'ব ইয়াৰ ব্লাউজ পিচ ইমানটোকে হ'বলৈকে ব্লাউজ পিচো কৰি দিয়া হৈছে আৰু মেখেলাখন হ'ব এইখন হ'ব ইয়াৰে মেখেলাখন ইমানটোলৈকে মেখেলাখনত ৱৰ্ক কৰি দিয়া হৈছে আৰু এইযোৰ চেমি নুনি যোৰাযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ এইযোৰ ল'ব পাৰিব 3450 অনলি 3450 এইযোৰ চেমি নুনি যোৰাযোৰ ল'ব পাৰিব স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব আৰু নেক্সটতে লৈ আহিছোঁ আপোনালোকৰ বাবে এইযোৰ ৰয়েল ব্লু কালাৰ দেখুৱাই দিওঁ ধুনীয়া এইযোৰ ৰয়েল ব্লু কালাৰে চাব পাৰে মিচিং যোৰাযোৰ দেখাব লৈছোঁ পনমিনি বাই পনমিনি বোৱা আৰু এইযোৰ চেল পাৰিয়ে হয় আৰু ইয়াতে আপোনালোকৰ ঘাইটো অলপমান চাব পাৰে একদম মানে কৰতি খাই বা বিচনী খাই তেনেকৈ কৰা নাই এনেকুৱা ধৰণৰ থাকিব ইয়াত চাব পাৰে ডিজাইনটো অলপমান বেলেগকৈ কৰি দিয়া হৈছে ঘাইটো আৰু ইয়াতে ফুলটো ৱৰ্ক কৰি দিয়া হৈছে এনেকৈ ধৰণৰ ইয়াত চাব ঘাইটোৰ ডিজাইনো ইয়াতে বহুত ধুনীয়াকৈ ৱৰ্ক কৰি দিয়া হৈছে নাই ইয়াতে কৰতি খাইও কৰা নাই বিচনী খাইও কৰা নাই ধুনীয়াকৈ মাল্টি কালাৰ ৱৰ্ক কৰিছে আৰু লগতে চাব পাৰে চেল বৰ্ডাৰটো এনেকৈ ধৰণৰ থাকিব আৰু গোটেই গাতে তিনিটাকৈ বুটাকেইটা ৱৰ্ক কৰি দিয়া হৈছে আৰু এয়া হ'ব ইয়াৰে ব্লাউজ পিচখন ইমানটোকে আহলকৈ ব্লাউজ পিচ কৰি দিয়া হৈছে হাতৰ বাবে চাব পাৰে এনেকৈ সৰুকৈ এটা ৱৰ্ক কৰি দিয়া হৈছে আৰু মেখেলাখন এইখন হ'ব ইয়াৰে মেখেলা ইমানটোলৈকে ৱৰ্ক কৰি দিয়া হৈছে ৰয়েল ব্লু কালাৰত হ'ব কাপোৰযোৰ আৰু অনলি 3450 আপোনালোকে এইযোৰ ৰয়েল ব্লু কালাৰৰ যোৰাযোৰ ল'ব পাৰিব আৰু নেক্সট আৰু এইযোৰ দেখুৱাই দিছোঁ এইযোৰ আকৌ ব্লেকত হ'ব চাব পাৰে ব্লেকত আৰু এইযোৰ ধুনীয়া মিচিং যোৰা এযোৰ লৈ আহিছোঁ আৰু ইয়াৰে ডিজাইনটো আপোনালোকক দেখুৱাই দিওঁ ইয়াতে ব্লেকত আপোনালোকৰ DMC ৱৰ্ক কৰিছে ফুলটো DMC ৱৰ্ক কৰা আৰু ঘাইটো চাব পাৰে কৰতি ঘাই কৰি দিয়া আছে মাল্টি কালাৰকৈ ফুলবোৰৰ কালাৰ কম্বিনেশ্যন ইয়াতে বিৰাট ধুনীয়াকৈ কৰি দিয়া হৈছে চাব পাৰে ইমান ধুনীয়াকৈ ফুলটো ৱৰ্ক কৰি দিয়া হৈছে লগতে ঘনকৈ বুটা আৰু গোটেই গাতে চাইডে এনেকৈ ধৰণৰ বুটাকেইটা কৰি দিয়া হৈছে এইখন চাদৰখন হ'ব আৰু ইয়াৰ পটিবোৰ দেখুৱাই দিছোঁ এয়া পটিকেইটা পটি ইয়াত কৰি দিয়া হৈছে হাফ পটি কৰতি ঘাইকৈ থাকিব আৰু ব্লাউজ পিছৰ হাতৰ কাৰণে ফুল পটি কৰতি ঘাই কৰিছে এয়া ব্লাউজ পিছৰ হাতৰ কাৰণে হ'ব ফুল পটিকে কৰিছে আৰু ইমানটোকে বহলকৈ ব্লাউজ পিছো ৰাখিছে আৰু এয়া হ'ব ইয়াৰ মেখেলাখন ইমানটোলৈকে মেখেলাখনতো ৱৰ্ক কৰি দিয়া হৈছে আৰু যোৰাযোৰ অনলি ল'ব পাৰিব আপোনালোকে মাত্ৰ 5000 ল'ব পাৰিব মাত্ৰ 5000 টকাতে এইযোৰ যোৰাযোৰ ল'ব পাৰিব আৰু নেক্সটতে লৈ আহিছোঁ আপোনালোকৰ বাবে গল্ডেন য়েলো কালাৰ এইযোৰ চিম্পলত এইযোৰ গল্ডেন য়েলো কালাৰ মিচিং যোৰা এইযোৰ লৈ আহিছোঁ আৰু ইয়াতে আপোনালোকৰ পনমিনি বাই পনমিনি হ'ব আৰু ফুলকেইটা সূতা ফুলেৰে ৱৰ্ক কৰিছে ঘাইটো বিচনী ঘাই কৰিছে চাব পাৰে ব্লু আৰু ব্লেকত আৰু ফুলকেইটা মাল্টি কালাৰকৈ থাকিব আৰু গোটেই গাতে দুটাকৈ বুটাকেইটা ৱৰ্ক কৰি দিয়া হৈছে আৰু ইয়াৰ পটিটো দেখুৱাই দিওঁ পটি ইয়াত কৰি দিয়া হৈছে হাফ পটি কৰতি ঘাইকৈ কৰি দিয়া হৈছে লগতে ইয়াতে চাব পাৰে ব্লাউজ পিছো এটেচ হৈ আছে ইমানটোকে আহলকৈ ব্লাউজ পিছো থাকিব আৰু ইয়াৰ মেখেলাখন হ'ব এইখন
এয়া হ'ব ইয়াৰে মেখেলা ইমানটোলৈকে ৱৰ্ক কৰি দিয়া হৈছে আৰু এইযোৰ গল্ডেন য়েলো কালাৰৰ যোৰাযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 30 to 50 মাত্ৰ 3250 টকাতে ইমান ধুনীয়া এই গল্ডেন য়েলো কালাৰ মিচিং যোৰাযোৰ এইযোৰ ল'ব পাৰিব আৰু নেক্সট আৰু এইযোৰ দেখাই দিছে এইযোৰ ৰেড কালাৰ হ'ব ৰেডত এইযোৰ বহুত ধুনীয়া হৈ চাব পাৰি ৰেড কালাৰ পনমিনি বাই পনমিনি হ'ব আৰু এইযোৰ ধুনীয়া যোৰাযোৰ দেখাব লৈছো আৰু ইয়াতে ঘাইটো কৰি দিয়া হৈছে কৰতি ঘাইকৈ ধুনীয়াকৈ চাব পাৰি দুটাকৈ ঘাই কৰি দিয়া হৈছে মাল্টি কালাৰকে বুটাকেইটাও যে একদম ঘন ঘনকৈ ৱৰ্ক কৰি চাব পাৰি ঘন ঘনকৈ চাইটা বুটা ৱৰ্ক কৰি দিয়া হৈছে আৰু চেল বৰ্ডাৰ ডিজাইনটো এনেকৈ ধৰণৰ থাকিব এয়া হ'ব চেল বৰ্ডাৰ ডিজাইনটো আৰু গোটেই গাতে ঘন ঘনকৈ বুটাবিলাক ৱৰ্ক কৰি দিয়া হৈছে পুৰা হেভি হয় কাপোৰযোৰ আৰু ল'ব পাৰিব এইযোৰ যোৰাযোৰ মাত্ৰ 4800 টকাত নহয় 5000 হ'ব মাত্ৰ ল'ব পাৰিব 5000 টকাতে এইযোৰ ৰেড কালাৰৰ যোৰাযোৰ ল'ব পাৰিব আৰু ইয়াৰে আপোনালোকৰ ব্লাউজ পিচখন দেখুৱাই দিছো ব্লাউজ পিচৰ হাতৰ কাৰণে চিম্পলকে পটি এটা থাকিব আৰু ইমানটো আহলৈকে ব্লাউজ পিচটো কৰি দিয়া হৈছে আৰু সৰি এইযোৰ আপোনালোকে ল'ব পাৰিব অনলি 4850 অনলি 4850 এইযোৰ যোৰাযোৰ ল'ব পাৰিব আৰু ইয়াৰ মেখেলাখন দেখুৱাই দিছো এয়া হ'ব ইয়াৰে মেখেলাখন ইমানটোলৈকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে আৰু এইযোৰ ৰেড কালাৰ যোৰাযোৰ যদি আপোনালোকৰ ভাল লাগিছে সোনকালে অৰ্ডাৰ কৰি লৈ লওক যদি আপোনালোকৰ মানে ভাল লাগিছে তেনেহ'লে সোনকালে এইযোৰ যোৰাযোৰ ল'ব পাৰিব চাব পাৰে ৰেড কালাৰ আৰু অনলি এইযোৰ ল'ব পাৰিব 4850 মাত্ৰ 4850 টকাতে আপোনালোকে যোৰাযোৰ ল'ব পাৰিব আৰু নেক্সট লৈ আহিছো এইযোৰ অৰেঞ্জ কালাৰ মানে একদম অৰেঞ্জ নহয় ইটা কালাৰ নিচিনা কালাৰটো হ'ব এইযোৰ দেখাব লৈছো পনমিনি বাই পনমিনিয়ে বোৱা হয় কিন্তু পিয়ৰ মাটিশালত এইবোৰ বোৱা হৈছে চাব পাৰে ঘাইটো ইয়াতে কৰিছে ইয়াতে চাব পাৰে বিচনী ঘাই কৰিছে ফুলটো মাল্টি কালাৰকে থাকিব আৰু গোটেই গাতে কৰি দিয়া হৈছে চাৰিটা চাইডেকে বুটা এনেকে ৱৰ্ক কৰি দিয়া হৈছে আৰু এইযোৰ যোৰাযোৰ ল'ব পাৰিব মাত্ৰ 4800 কিমান 4850 মানে এইযোৰ যোৰাযোৰ ল'ব পাৰিব মাত্ৰ 4500 টকা চাব পাৰে ইমান হেভি যোৰা লগতে মাত্ৰ ল'ব পাৰিব 4500 টকাতে যোৰাযোৰ ল'ব পাৰিব আৰু পটিটো কৰি দিয়া হৈছে ইয়াতে ফুল পটি কয় ইমান ধুনীয়াকৈ পটিটো কৰি দিয়া হৈছে ফুল পটি লগতে চাব পাৰে ব্লাউজ পিচৰ হাতৰ কাৰণেও হেভিকৈ ৱৰ্ক কৰি দিয়া হৈছে ইমান হেভিকৈ ব্লাউজ পিচৰ কাৰণে ৱৰ্ক কৰি দিয়া হৈছে আৰু ইয়াৰ মেখেলাখন দেখুৱাই দিওঁ মেখেলাখনতো পুৰা হেভিকৈ ৱৰ্ক কৰি দিয়া হৈছে কাপোৰযোৰ এয়া চাব পাৰে মেখেলাখনতো ইমান ওপৰলৈকে ৱৰ্ক কৰি দিয়া হৈছে ইটা কালাৰ হ'ব কালাৰটো চাব ইমান ধুনীয়া ফুলকেইটা বাছি দিয়া হৈছে মাল্টি কালাৰকে আৰু ইয়াৰে ঘাইটো কৰি দিয়া হৈছে বিচনী ঘাইকে আৰু প্ৰাইচটো আহিব ইয়াৰে মাত্ৰ 4550 টকাতে সোনকালে এইযোৰ লৈ ল'ব পাৰিব অনলি 4550 ফুল পটি ৱৰ্ক কৰা এইযোৰ যোৰাযোৰ ল'ব পাৰিব আৰু আজিৰ মৰ্নিং লাইভটো এতিয়া ইয়াতে শেষ কৰিছো আৰু ইভিনিং লগ পামগে সকলোকে ইভিনিঙতো সকলোৱে মানে জইন হৈ ল'ব লাইভত আৰু আপোনালোকৰ লাইভত যোনবিলাক কালেকশ্যনবোৰ ভাল লাগিলে সেইবোৰ স্ক্ৰীনশ্বট মাৰি পেলাই আমাক হোৱাটছএপ কৰি ল'ব সোনকালে স্ক্ৰীনশ্বট মাৰি পেলাই আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব আৰু লগতে যদি কিবা কালেকশ্যন চাব বিচাৰে তেনেহ'লে কমেণ্ট কৰি পেলাই লাইভত জনাই থাকিব আৰু যিমান পাৰে আপোনালোকে আমাৰ লাইভটোকো শ্বেয়াৰ কৰি দিব লগতে যোনসকলে আমাৰ পেজটো ফ'ল' কৰে সকলোৱে ফ'ল' কৰি দিব আৰু এতিয়া লাইভটো ইয়াতে শেষ কৰিছোঁ আৰু ধন্যবাদ থাকিল সকলোলৈকে আৰু নমস্কাৰ